আপোনালোকে যদি গোল্ডেন লেংগুৰ ফেষ্টিভেললৈ আহে তেন্তে প্ৰৱেশ মূল্য 100 টকা দিহে ইয়াত সোমাব লাগিব। নমস্কাৰ সকলোকে, মোৰ আকৌ এটা নতুন বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 30 তাৰিখৰ পৰা যি গোল্ডেন লেংগুৰ ফেষ্টিভেল হ'বলৈ গৈ আছে মই তাতে গৈ আছোঁ। কিন্তু আপোনালোকে যে এই পিছফালে মোৰ পিছফালে যে দেখিছে, আপোনালোকে এই পাহাৰখন যে দেখিছে আৰু এইফালে যে আমাৰ প্ৰাকৃতিক দৃশ্যটো আপোনালোকে দেখিছে, এইটো আচলতে আমাৰ কাকৈজানা আৰু এইখনকে আমাৰ বিখ্যাত সোণালী বান্দৰৰ বিখ্যাত অভয়াৰণ্য বুলি কোৱা হয়। কাকৈজানা সংৰক্ষিত বনাঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত। কিন্তু ইয়াৰ লগত সংগতি ৰাখি মানে সোণালী বান্দৰখিনি কেনেকৈ আমি সংৰক্ষিত কৰিব পাৰোঁ তাৰ ওপৰত এটা ফেষ্টিভেল পাতিছে আচলতে, সোণালী গোল্ডেন লেংগুৰ ফেষ্টিভেল। কিন্তু গোল্ডেন লেংগুৰ ফেষ্টিভেল আচলতে কাকৈজানাত হ'ব লাগিছিল, কিন্তু হৈ আছে চৌতাকিত, মানে হ'বলৈ গৈ আছে চৌতাকিত। মানে কাকৈজানাৰ সুবিধাৰ কাৰণে, কাকৈজানাৰ এই এৰিয়াটোৰ বিশেষ অসুবিধাৰ কাৰণে চৌতাকিত দিয়া হৈছে। কিন্তু গতিকে চৌতাকিত আমি গৈ আছোঁ। ফেষ্টিভেল য'তেই নহওক, কিন্তু বান্দৰখিনি মানে সোণালী বান্দৰখিনি কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰ প্ৰতিহে বেছি লক্ষ্য কৰিব লাগে আচলতে। বাকী যিয়ে নহওক, এতিয়া আমি গৈ আছোঁ গোল্ডেন লেংগুৰ ফেষ্টিভেললৈ। তো মই এতিয়া উজ্জ্বল দাক ল'ব লাগিব, তো উজ্জ্বল দাক লৈ গোল্ডেন লেংগুৰ ফেষ্টিভেললৈ যাম। আৰু এইফালে আমাৰ উজ্জ্বল দা মানে ফাইনেলি আমি আহি পালোঁ আমি গোল্ডেন লেংগুৰ ফেষ্টিভেল। এইফালে এইখিনি আছে আৰু এইফালে উজ্জ্বল দা আছে মোৰ লগত। উজ্জ্বল দা অলপমান ক'ব না। তো এইখন এখন মানে ইয়াতে মানে সজোৱা আছে মানে গাঁৱৰ পৰিৱেশতে মানে এইখন মানে গাঁও বনাইছে আৰু ইয়াতে এইটো আদিবাসী জনগোষ্ঠীসকলৰ তেওঁলোকৰ ঘৰ। এইফালে আদিবাসী না, তাৰপিছত এইফালে গাৰো আছে, তাৰপিছত সেইফালে আছে তোৰ ৰাভাসকলৰ, আৰু সেইফালে বড়ো আছে, আৰু সেইফালে ফক ষ্টেজ আছে, আৰু বাকীখিনি দেখুৱাই যাব ধুনীয়াকৈ। এইখন মানে ক'বলৈ গ'লে এখন গাঁও তাৰমানে আৰু জেৰা দিবলৈ ভাবিছোঁ। এইটো কি হ'ব? মন্দিৰ হ'ব। মন্দিৰ আৰু আমাৰ ওৰাং জনগোষ্ঠীৰ যি কিবা সংস্কৃতিবিলাক আছে ন, এইবিলাক আমি কৰিম আৰু ইয়াতে। কি জনগোষ্ঠী? যেনে আমাৰ যিটো খাদী উৎসৱ বুলি হয়, তাৰে কিবা এটা বনাম আৰু আমাৰ কৰম আছে, কৰমৰো বনাম, কৰম পূজা, কৰম পূজাৰ না। আৰু এটা আছে ডাণ্ডা কাটনা বুলি কওঁ, সেইটোও বনাম। কোনটো জনগোষ্ঠী বুলি ক'লে? এইটো আমাৰ ওৰাং জনগোষ্ঠী। ওৰাং জনগোষ্ঠী, আচ্ছা আচ্ছা। এইটো হৈছে তাৰমানে আদিবাসীসকল যে থাকে, এনেকৈ থাকে আৰু তাৰমানে এইখন হৈছে এখন মানে ধৰা হ'লে এইখন ধৰি লৈছে এখন গাঁও, তাৰমানে গাঁও নিচিনাকৈ বনাইছে আৰু এইটো হৈছে আদিবাসীৰ ঘৰ। তাৰমানে আদিবাসীৰ ঘৰত কেনেকৈ কি চাম মই। এইটো আদিবাসীৰ ঘৰ চাওক, এনেকৈ থৈছে আৰু খুব ভাল লাগে চাওক, একদম মজা হৈছে। চোতাল আমাৰ যিখন চোতাল থাকে আমাৰো থাকে, এইখন হৈছে আদিবাসীৰ চোতাল, আৰু এইটো হৈছে গোহালি ঘৰ বোলে। আৰু এইটো হৈছে আমাৰ গাৰোসকল যে থাকে চাংঘৰত, এইটো হৈছে গাৰো। এইটো খুলি দিলে তাৰমানে বহুত মানুহ ইয়াতে উঠিব, তো ইয়াতে নষ্ট হৈ যাব, এইটো বেয়া হৈ যাব, সেইকাৰণে বন্ধ কৰি দিছে। এইটো হৈছে গাৰোৰ আমাৰ চাংঘৰ চাওক। আৰু এইটো হৈছে আমাৰ ৰাভাসকলৰ, মানে এনেকৈ থাকে আৰু ৰাভাসকলৰ। এইটো হৈছে মন্দিৰ, এইটো হৈছে ঘৰ। মানে আলহী তালহী আহিলে ইয়াতে বহিবলৈ দিয়ে। ৰাভাসকল থকা তাৰমানে ঘৰ খুব ভালকৈ তাৰমানে মচি ধচি থৈছে আৰু এইটো হৈছে আমাৰ বড়োসকলৰ ঘৰ চাওক। এইটো থকা ঘৰ। এইফালে আমাৰ ভাণ্ডাৰ বুলি কওঁ আমি, ভঁৰাল, এইটো ভঁৰাল হৈছে মানে পাকঘৰ। এইখিনি হৈছে খেৰৰ মানে পুঁজি, এইটো খেৰৰ পুঁজিটো। আৰু এনেদৰেই তাৰমানে প্ৰত্যেকটা জনগোষ্ঠীৰে তাৰমানে এনেকৈ ভালকৈ সজাই থৈছে আৰু ভালকৈ বনাই থৈছে। আপোনালোকে আহিলে নিজেই দেখা পাব। আমাৰ ফক ষ্টেজ, তাৰমানে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ তাৰমানে নৃত্য, নিজৰ জাতিৰ যিখিনি সংস্কৃতি সেইখিনি বস্তু এই ফক ষ্টেজত দেখাব। আৰু আপোনালোকে চাব, ইয়াৰ পৰা চাব পাৰিব তাৰমানে ইয়াতে বহি বাঁহৰে সজাব আৰু তাৰমানে গেলেৰী টাইপৰ, ইয়াতে বহি আপোনালোকে এইফালেদি ফক ষ্টেজত বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিসমূহ আপোনালোকে চাব পাৰিব। আৰু এইটো হৈছে আমাৰ ৰাজবংশীৰ মানে ঘৰ, আমি কেনেদৰে থাকোঁ, আমাৰ যিটো মানে জাতি জনজাতিৰ আমি কেনেকৈ কিদৰে বাস কৰোঁ। এই যে ভঁৰাল, এই যে আমাৰ জুপুৰি ঘৰ, আৰু এইখন হৈছে আমাৰ চোতাল, আমাৰ মন্দিৰ, আৰু এইখন হৈছে আমাৰ ৰাজবংশীৰ ঘৰ। আৰু আপোনালোকে যদি গোল্ডেন লেংগুৰ ফেষ্টিভেলত আহি আপোনালোকে যদি ইয়াত থাকিব বিচাৰে, যদি আপোনালোকে কেম্পিং কৰিব বিচাৰে, যদি ইয়াতে থাকি তাৰমানে প্ৰগ্ৰেমখিনি চাব বিচাৰে, তেন্তে ইয়াতে আপোনালোকে কেম্পিং কৰিব পাৰিব। এই গছ গছনিৰ মাজত থাকি আপোনালোকে কেম্পিং কৰি গোটেই মানে বস্তুখিনি উপভোগ কৰিব পাৰিব। এইফালে বনাইছে আমাৰ মেইন ষ্টেজখন এইফালেদি, আৰু এইখন হৈছে আমাৰ ফিল্ডখন। আৰু য'ত প্ৰগ্ৰাম কৰিব, আমাৰ এই মঞ্চখনতে প্ৰগ্ৰাম কৰিব আমাৰ জুবিন দা, মৰমৰ জুবিন দা, আৰু বলিউডৰ নীতিমোহন, আৰু আমাৰ আচাৰ্য বৰপাত্ৰ, ভালেকেইগৰাকী শিল্পী ইয়াতে মানে পাৰফৰ্মেঞ্চ কৰিব। তো ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাব, যদি গোল্ডেন লেংগুৰত আহে আপোনালোকে দেখিবলৈ পাব। আৰু 3 তাৰিখে তাৰমানে জুবিন দা থাকিব ফিক্স, এইখনত জুবিন দা প্ৰগ্ৰাম কৰিব। আৰু 7 তাৰিখৰ দিন আমাৰ মানে যিদিন লাষ্ট প্ৰগ্ৰাম হ'ব, সেইদিনাখন আমাৰ বলিউডৰ নীতিমোহন থাকিব। আৰু এইফালে গাড়ীৰ মানে কি আছে, এইবিলাক খেল ধেমালি কিবাকিনি আছে। আৰু আপোনালোকে যদি লৈ আহে সৰু বাচ্ছা আপোনালোকে এইফালে দি মানে খেলিব দিব পাৰিব, আৰু গাড়ী ঠাড়ী উঠিব দিব পাৰিব। খাতৰো কে খিলাড়ী আপোনালোকে নিশ্চয় শুনিছে, আৰু আপোনালোকে মট'ক্ৰছ নামৰ
খেলটো আপোনালোকে শুনিছেই খুব ভয়ানক খেল আপোনালোকে দেখিবলৈ পাব যদি গোল্ডেন লেংগুৰ ফেষ্টিভেললৈ আহে মাত্ৰ এদিনেই হ'ব মটৰক্ৰছ আৰু এই খেলটো তাৰমানে এদিনেই হ'ব 7 তাৰিখত হ'ব 7 তাৰিখৰ দিন আপোনালোকে এই ভয়ানক খেলটো দেখিবলৈ পাব যদি আহে আপোনালোকে 7 তাৰিখে মটৰক্ৰছটো চাবলৈ পাব আৰু যিটো মটৰক্ৰছ আছে তাৰমানে এই যিটো ভয়ানক খেলটো আছে আপোনালোকেও খেলিব পাৰে ময়ো খেলিব পাৰোঁ তাৰমানে ইয়াত এক্সপাৰ্ট বুলি কথা নাই আচলতে এক্সপাৰ্টে যে খেলিব সেইটো কথা নহয় আচলতে আপোনালোকেও খেলিব পাৰিব ময়ো খেলিব পাৰিম কিন্তু তাৰমানে যদি আপোনালোকে খেলিব বিচাৰে এই ভয়ানক খেলটো যদি আপোনালোকে খেলিব বিচাৰে মটৰক্ৰছটো তেনে আপোনালোকে 6 তাৰিখে আহি অফিচিয়েল যিখিনি মানুহ থাকিব তেওঁলোকৰ যোগাযোগ কৰি 2000 টকা ফিজ থাকিব 2000 টকা ফিজ দি আপোনালোকে লাভ কৰিব 2 লাখ টকা লাভ কৰিব পাৰিব কিন্তু তাকো 2 লাখটো কেটেগৰীত মানে ভাগ কৰি দিয়া হ'ব আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ আকৌ ভিডিঅ' বনাব লাগিব আমাৰ গোল্ডেন লেংগুৰত কিন্তু আচলতে আজি কিছুমান বস্তু দেখাব ৰল আপোনালোকক মূল বস্তুখিনিহে দেখালোঁ যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'টো চাই কিন্তু কমেণ্ট নকৰে কমেণ্ট কৰিব হ'লে কিন্তু নাপাহৰিব ধন্যবাদ